নমস্কাৰ। ক'ৰবাত যাবলৈ হ'লে মায়ে মোক ওলাবলৈ এঘণ্টাৰ আগতে কয়। আপোনালোকে চাগে ভাবিছে ন মেকআপৰ কাৰণে, আচলতে মেকআপৰ কাৰণে নহয়, এইবোৰ কৰি থাকোঁতে মোৰ টাইম যায়। আৰু মোৰ আলনাখন ইগনৰ মাৰিব গাইজ, কাৰণ মই কাপোৰ খামৰত একদম আনডিচিপ্লিন। আৰু আজি ক'ত গৈ আছোঁ জানে নাই? দাঁতৰ ডক্তৰক দেখুৱাবলৈ, মানে আমাৰ নগাঁৱতে বহা বেদৱ বৰ্মন ছাৰৰ তাত দেখুৱাবলৈ। এফালে দাঁতৰ বিষ, এফালে ইনজেকশ্যনৰ বিষ, সেইবোৰ বিষৰ যন্ত্ৰণাই দেহাটো দুৰ্বল কৰি দিছে জানেনে। আহিয়ে দেখিছোঁ চেম্বাৰত মোৰ দৰে আৰু বহুতো ৰোগী আছে। সেই গতিকে মা আৰু মই চাহকে গিলিবলৈ আহি গলো আৰু। ইমানো মেজৰ নহয় বাৰু, সেইকাৰণে চাহ খাব পাৰিছো দেই গাইজ। আৰু এই বাইদেউগৰাকী আমাৰ চিনাকি। পিছে চাহ খাওঁতে খাওঁতে ভাল চিনাকি হৈ গ'ল আৰু। তেওঁৰ দোকানখন আছে এই হোটেল পীযুষ ৰেচিডেঞ্চি, দেখিছেনে? মৰিগাঁও চণ্ডীগেট হোটেল নটৰাজৰ ফ্ৰণ্টতে তেওঁ বহে। তেওঁৰ হাতৰ চাহকাপ খায়ো ভাল লাগে, পিছে আপোনালোকো যাবচোন, খাই চাবগে। পিছে আমি কথা পাতিলো ঢেৰ আৰু চাহো খালো। মানুহগৰাকী অন্তৰখন বৰ মৰমীয়াল, মোক বহুত ভাল পায়। এতিয়া তেওঁক বাই বাই দি আকৌ ডক্তৰৰ ওচৰত যাওঁ আৰু, কাৰণ আমাৰ নাম্বাৰটো দেৰিকে দিছিল হ'বলা মায়ে, মই ইমান গম নাপাওঁ। গালে মুখে হাত দি বহাৰ বাহিৰে একো নাই আৰু। আধা মানুহবোৰ গ'লে আমিহে পাছত পৰিলো। পিছে বেদৱ বৰ্মন ছাৰ বৰ ভালকে চাই, তেওঁৰ কথা বতৰা বৰ সুন্দৰ হয়, মানে বেমাৰীও তেওঁৰ কথাত ভাল পাই যাবগে, এনেকুৱা ছাৰ। পিছে দেখুৱাই কৰি আহিলো এতিয়া আমি। যিহে গেলা গৰম পৰিছে, জুচৰ বাহিৰেনো কিনো খাওঁ, পিছে আমি জুচ খাবলৈ সোমালো। আহাৰৰ ওচৰত থকা জুচ কৰ্ণাৰখনত খাই মেলি এতিয়া ঘৰলৈ যাওঁ আৰু। বাই বাই।